ৰাতিপুৱা 5:45 আমি প্ৰথম শ্ব'টো আজি আমাৰ কমলপুৰ সমষ্টিৰ কাৰ্যকৰ্তাৰ কাৰণে আমি মুকলি কৰি দিছোঁ আৰু আমি আশা কৰিছোঁ ৰৈ ৰৈ বিনালে এই চিনেমাখনে আমাক জুবিন গাৰ্গক যদিও আমাৰ মাজত নাই আমি জুবিন গাৰ্গ জীয়াই থকাৰ এটা মনোভাৱ লৈ পেলাই আমি সকলো ইয়াত উপস্থিত হৈছোঁ আৰু আমি আশা কৰিছোঁ জুবিন গাৰ্গে যি আমাক আদৰ্শ শিক্ষা দি থৈ গ'ল সেইখিনি যাতে নতুন প্ৰজন্মই ধুনীয়াকৈ আমি আগুৱাই লৈ যাব পাৰোঁ এতিয়া চিনেমাখন চাবলৈ আমি আহিছোঁ আৱেগিক হৈ আছোঁ সকলোৱে আৰু সকলোৰে মনত দুখ আছে আমি জীৱনত কেতিয়াও ভবা নাছিল যে জুবিন গাৰ্গক এনেকুৱাই হেৰুৱাবলগীয়া হ'ল আৰু অসমীয়া চিনেমাই জুবিন গাৰ্গে সদায় কৈ আছিল যে অসমীয়া চিনেমা এটা সময়ত খুব ভালকৈ ৰাইজৰ আগলৈ লৈ যোৱাৰ ব্যৱস্থা হ'ব আৰু জুবিন গাৰ্গে প্ৰমাণ কৰি দিলে যে অসমীয়া চিনেমা এতিয়া সেই আগৰ অসমীয়া চিনেমাৰ মাজত যিটো অসমীয়া চিনেমাৰ সমস্যা হৈছিল সেইটো নহয় এটা নতুন অসমীয়া চিনেমাৰ এটা সংযোজন জুবিন গাৰ্গে আদৰ্শ হিচাপে আমাক দেখুৱাই থৈ গ'ল 5:45 আমি চিনেমা চাবলৈ অহাটো এক সপোন লাগে আৰু এইটোৱে প্ৰমাণ হ'ল যে 5:45 চিনেমা আৰম্ভ হৈছে আৰু যেতিয়া মই দিছপুৰৰ পৰা আহিছোঁ আজি দেখিছোঁ প্ৰায় ঠাইতে চিনেমা হলত ল'ৰা ছোৱালীবিলাক ওলাই আহিছে ৰাইজ ওলাই আহিছে মই সেইকাৰণে আশা কৰিছোঁ যে জুবিন গাৰ্গ আমাৰ মাজত সদায় থাকিব আৰু জুবিন গাৰ্গ আদৰ্শ হৈ থাকিব এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানখিনি কৰিব লাগে হিচাপতকৈ বেছি আপোনালোক সকলোকে ৰাইজক কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে জাষ্টিছ ফৰ জুবিন হ'বই কোনো চিন্তা কৰিবলগীয়া কথা নাই চৰকাৰৰ যিখিনি কাম আইনী প্ৰক্ৰিয়া চৰকাৰৰ ফালৰ পৰা 100% জাষ্টিছ ফৰ জুবিনৰ হোৱাৰ প্ৰতিফলিত হ'ব এতিয়া আমি 3টা শ্ব' এনে কৰি থৈছোঁ কিন্তু আজি আৰু কালি আমি কনফাৰ্ম হৈ আছে আৰু এটা শ্ব' এদিন দুদিন পিছত তাৰমানে এইকেইটা দিন বহু ঠাইত ৰাতিপুৱা পূজাও আছে কাতিমহীয়া নামো আছে সেইকাৰণে মিলাই পেলাই আমি 3টা শ্ব'ৰ ব্যৱস্থা কৰিছোঁ 2টা আজি আৰু অহাকালিৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু দলীয় কাৰ্যকৰ্তা